মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ছানবীম ইংলিছ ৰিডাৰ 3ৰ লেচন 1 দ্য প্ৰিন্স অফ পানী দিহিং লেচনটো অসমীয়াত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। লেচনটোৰ নাম হৈছে দ্য প্ৰিন্স অফ পানী দিহিং অৰ্থাৎ পানী দিহিঙৰ ৰাজকুমাৰ। You all know what happens when it rains heavily during the monsoon season and floods come. বাৰিষাত বৰষুণ পৰিলে আৰু বানপানী আহিলে কি হয় তোমালোক সকলোৱে জানা। In groups, note down 5 problems brought by floods and 5 things we should do to save ourselves. গোটত বানপানীয়ে অনা 5টা সমস্যা আৰু নিজকে বচাবলৈ আমি কি কৰা উচিত 5টা কথা লিখা। Then share your points with the rest of the class. তাৰ পাছত তোমাৰ পইণ্টসমূহ ক্লাছৰ বাকীসকলৰ সৈতে ভাগ বতৰা কৰা। Here is a story of a flood in a rural area called Sitolia. ইয়াত চিতলীয়া নামৰ এখন গ্ৰামাঞ্চলৰ বানপানীৰ কাহিনী দিয়া হৈছে। And how people responded to it. আৰু কেনেকৈ মানুহে ইয়াৰ প্ৰতি সঁহাৰি জনাইছিল। After you finish reading, পঢ়াৰ পাছত compare your answers with the story. তোমাৰ উত্তৰসমূহ কাহিনীটোৰ সৈতে তুলনা কৰা। How many things were similar? কিমান কথাৰ মিল আছিল। It rained heavily all week. গোটেই সপ্তাহ প্ৰচণ্ড বৰষুণ দি আছিল। The swelling water of the Brahmaputra continued rising. ব্ৰহ্মপুত্ৰৰ উফন্দি থকা পানী বাঢ়ি গৈ আছিল। Panic gripped Sitolia and its neighboring villages. চিতলীয়া আৰু ইয়াৰ কাষৰীয়া গাঁওবোৰত আতংকই আগুৰি ধৰিছিল। Khoghen's own village, Borgaon was not far from there. খগেনৰ নিজৰ গাঁও বৰগাঁওখন ইয়াৰ পৰা বেছি দূৰত নাছিল। That morning, সেই ৰাতিপুৱা, a loud roar alerted the riverside villagers. এটা ডাঙৰ গৰ্জনে নদীৰ পাৰৰ লোকসকলক গাঁওবাসীক সতৰ্ক কৰি দিছিল। They realized that the worst had happened. তেওঁলোকে উপলব্ধি কৰিছিল যে আটাইতকৈ বেয়াটোৱে হৈছে। The embankment at Sitolia village was breached. চিতলীয়া গাঁওখনৰ মথাউৰিখন ভাঙি গৈছিল। Horrified, আতংকিত হয়। They braced themselves for what was to come. তেওঁলোকে আহিবলগীয়া বিপদ বা সময়ৰ বাবে নিজকে প্ৰস্তুত কৰি লৈছিল। In moments, huge waves of water broke into the villages. মুহূৰ্তৰ ভিতৰতে পানীৰ বিশাল ঢৌ গাঁওবোৰলৈ সোমাই আহিছিল। The water rolled over some of the housetops. কিছুমান ঘৰৰ মুধচৰ ওপৰেৰে পানী বৈ গৈছিল। The air quickly filled with the cries and wails of the village folk huddled on rooftops of the changhors and the mad bellowing of the livestock being swept away. তাৰ মানে চাংঘৰৰ মূধচৰ ওপৰত গোট খাই থকা গাঁৱৰ মানুহৰ চিঞৰ বাখৰ আৰু পানীত উটি যোৱা জীৱ জন্তুৰ উন্মাদ হুলস্থুলেৰে বায়ু ভৰি পৰিছিল। খগেন, a young man of 17. খগেন 17 বছৰ এজন
ডেকা ল'ৰা quickly grasped the seriousness of the situation. সোনকালে পৰিস্থিতিৰ গুৰুত্ব বুজি পালে and swung into action আৰু কামত লাগি গ'ল. The village folk and even his classmates at Nitai Phukuri College called him the Prince of Pani Dihing. গাঁৱৰ মানুহে আনকি নিতাই পুখুৰী কলেজত তেওঁৰ সহপাঠীসকলে তেওঁক প্ৰিন্স অফ পানী দিহিঙৰ ৰাজকুমাৰ বুলি মাতিছিল. হি ইজ এ ব্ৰেভ ফেলো. তেওঁ এজন সাহসী মানুহ. দে অফেন ছেইড. তেওঁলোকে প্ৰায়ে কৈছিল ৰমেন হাৰি আপ. ৰমেন খৰধৰ কৰা. খগেন শ্বাউটেড টু হিজ ফ্ৰেণ্ড. খগেনে তেওঁৰ বন্ধুক চিঞৰি কৈছিল দেয়াৰ ইজ ন' টাইম টু লুজ. সময় নষ্ট কৰিবলগীয়া নাই. গেট হল্ড অফ দি আদাৰ্ছ. বাকীবোৰকো মাতা বা বাকীসকলৰ সৈতে যোগাযোগ কৰা. হুৱেৰ আৰ দম্বৰু ধন এণ্ড আব্বাছ. দম্বৰু ধন আৰু আব্বাছ ক'ত? ৰমেন ৰেন টুৱাৰ্ডছ হিম. ৰমেন তেওঁৰ ফালে দৌৰি গৈছিল. ইউ ন' তুমি জানা. কাটিং হিম শ্বৰ্ট. খগেন ছেইড. তেওঁক আধাতে বাধা দি খগেনে কৈছিল উই নিড এ ফিউ ৰাপছ অফ বেনানা ট্ৰাংকছ. আমাক কলগছৰ কেইখনমান ভুৰ লাগিব. আই উইল ব্ৰিং এলং মাই ফাদাৰ্ছ বট. মই মোৰ দেউতাৰ নাওখন লগত লৈ আহিম. উই মাষ্ট ৰাছ টু চিতলীয়া. আমি চিতলীয়ালৈ লৰালৰিকৈ যাব লাগিব. ইন ন' টাইম 5 ৰাফ্ছ ৱেৰ ৰেডি. অলপ সময়ৰ ভিতৰতে 5খন ভুৰ সাজু হৈ গৈছিল. ইটছ ওৱান ষ্টিয়াৰ্ড উইথ লং পলছ বাই 2 বয়জ. প্ৰতিখন ভুৰ 2জন ল'ৰাই দীঘল খুঁটাৰে চলাইছিল. দ্য ফ্লিট অফ ৰাফ্ছ উইথ খগেনছ বট ইন দ্য লিড নাও ৰেষ্ট টুৱাৰ্ডছ চিতলীয়া. খগেনৰ নাওখন আগত লৈ ভুৰৰ বহৰ এতিয়া চিতলীয়াৰ ফালে যাবলৈ লৈছিল. দ্য মাৰুণ্ড হেড টু বি ৰেস্কিউড ইন ন' টাইম. আবদ্ধ হৈ থকা লোকসকলক অনতিপলমে উদ্ধাৰ কৰিব লাগিব. ইন ন' টাইম মানে হৈছে সোনকালে. By the time the people of Chitolia had been evacuated to the high grounds of the school building, বিদ্যালয় ভৱনৰ ওখ চৌহদলৈ চিতলীয়াৰ লোকসকলক উদ্ধাৰ কৰাৰ সময়লৈকে উলিয়াই অনাৰ সময়লৈকে খগেন এণ্ড হিজ ফ্ৰেণ্ডছ ৱেৰ এক্সস্টেড. খগেন আৰু তেওঁৰ বন্ধুসকল ক্লান্ত হৈ পৰিছিল, ভাগৰি গৈছিল. চিতলীয়াৰ গাঁওবাসীসকলক বিদ্যালয় ভৱনৰ ওখ চৌহদলৈ উলিয়াই অনাৰ সময়লৈকে খগেন আৰু তেওঁৰ বন্ধুসকল ভাগৰি গৈছিল. But there remained the work of making arrangements of food and water for the men, women and children sheltered in the school building. কিন্তু বিদ্যালয় ভৱনত আশ্ৰয় লৈ থকা পুৰুষ মহিলা আৰু ল'ৰা ছোৱালীৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰা কামটো ৰৈ গৈছিল. The civil authorities at Dimo also had to be informed immediately. ডিমৌৰ অসামৰিক কৰ্তৃপক্ষকো তৎক্ষণাত জনাবলগীয়া হৈছিল বা অৱগত কৰিবলগীয়া হৈছিল. হে খগেন, নৰেনকাই shouted from across the stretch of flood water. বানপানীৰ সিফাৰৰ পৰা নৰেনকায়ে চিঞৰি কৈছিল, হে খগেন, Dr. Hati Borua and his wife are stranded in their hospital quarters at Kotiori.
কটিয়ৰীৰ হস্পিটেল কোৱাৰ্টাৰত ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী আবদ্ধ হৈ আছে। ডু ছামথিং, কিবা এটা কৰা। উইল ইউ, কৰিবানে? অ'কে নৰেনকাই, হ'ব নৰেনকাই, শ্বাউটেড খগেন। খগেনে চিঞৰিছিল। ডম্বৰু, হপ ইনটু দ্য ব'ট। ডম্বৰু, নাওখনত উঠা। উই হেভ গট এ জব, আমি এটা কাম পাইছোঁ। হি কল্ড আউট টু ওৱান অফ হিজ ফ্ৰেণ্ডছ, তেওঁৰ বন্ধুসকলৰ এজনক তেওঁ চিঞৰি কৈছিল। দেন হি ষ্টিয়াৰ্ড দ্য ব'ট টুৱাৰ্ডছ দ্য ডিছপেঞ্চেৰী, তাৰ পাছত তেওঁ নাওখন ডিছপেঞ্চেৰীৰ ফালে লৈ গ'ল। ডিছপেঞ্চেৰী মানে হৈছে ডাক্তৰখানা বা ঔষধালয়। হি হেড এ নেক ফৰ ছলভিং অল কাইণ্ডছ অফ প্ৰব্লেমছ, তেওঁৰ সকলো ধৰণৰ সমস্যা সমাধান কৰাৰ দক্ষতা আছিল। হাফ এন আৱাৰ লেটাৰ, আধা ঘণ্টাৰ পাছত, দ্য বট ৰিটছ দ্য ডক্টৰছ হাউচ, নাওখন ডাক্তৰৰ ঘৰ পালেহি। ইট নেৰ'লি মিছড ক্ৰেছিং ইনটু দ্য ৰেলিং অফ দ্য ভাৰাণ্ডা অফ দ্য ডক্টৰছ হাউচ, ই ডাক্তৰৰ ঘৰৰ ভাৰাণ্ডাৰ ৰেলিঙত খুন্দা মৰাৰ পৰা অলপতে ৰক্ষা পৰিল। দ্য ডক্টৰ এণ্ড মণি বাইদেউ হিভড এ চাই অফ গ্ৰেট ৰিলিফ, ডাক্তৰ আৰু মণি বাইদেৱে স্বস্তিৰ নিশ্বাস পেলালে। ষ্টেপ ইনটু দ্য বট ছাৰ এণ্ড বাইদেউ, নাওখনত ভৰি দিয়া ছাৰ আৰু বাইদেউ। খগেন ষ্ট্ৰেটছ আউট হিজ হেণ্ডছ টুৱাৰ্ডছ বাইদেউ, খগেনে তেওঁৰ হাতখন বাইদেউলৈ আগবঢ়ালে। দ্য ডক্টৰ ৱাজ হেল্পড ইনটু দ্য বট, ডাক্তৰক নাওখনত উঠিবলৈ সহায় কৰা হ'ল। মণি বাইদেউ ৱাজ গ্ৰেটলি স্কেয়াৰ্ড টু ষ্টেপ ইনটু দ্য বট ৰকিং ইন দ্য ৱাটাৰ, পানীত লৰচৰ কৰি থকা নাওখনত উঠিবলৈ মণি বাইদেউ বৰকৈ ভয় খাইছিল। ছামহাউ শ্বি ৱাজ অলছ' হেল্পড ইনটু দ্য বট, কেনেবাকৈ তেওঁকো নাওখনত উঠিবলৈ সহায় কৰা হ'ল। টু অফ দ্য ডক্টৰছ মেন অলছ' গট ইনটু দ্য বট, ডক্তৰৰ দুজন মানুহো নাওখনত উঠিছিল। উই হেভ টু গ' আপ ষ্ট্ৰীম ফৰ ছাম টাইম, কিছু সময়ৰ বাবে আমি উজাই যাব লাগিব। খগেন টল্ড দ্য ডক্টৰ, খগেনে ডাক্তৰক কৈছিল। দ্য বট ৱাজ নাও কুৱাইট হেভি, নাওখন এতিয়া অতি গধুৰ হৈ পৰিছিল। উইথ 6 পাৰ্চনছ এণ্ড দ্য ডক্টৰছ বেগ, 6জন ব্যক্তি আৰু ডাক্তৰৰ বেগৰ সৈতে। বাট ইট মুভড ষ্টেডিলি, কিন্তু ই লাহে লাহে গৈছিল। আৰ ইউ ষ্টিল স্কেয়াৰ্ড বাইদেউ, আপুনি এতিয়াও ভয় খাই আছেনে বাইদেউ? ডম্বৰু আস্কড দ্য ডক্টৰছ ৱাইফ প্লেফুলি, ডম্বৰুৱে ডাক্তৰৰ পত্নীক ধেমালিতে সুধিছিল। শ্বি স্মাইল্ড, তেওঁ হাঁহিছিল। ন' নট হুৱেন ইউ টু আৰ এৰাউণ্ড, শ্বি ছেইড, নাই, যেতিয়া তোমালোক ওচৰতে আছা নহয়, তেওঁ কৈছিল। দ্য বট টুক এ ইউ-টাৰ্ণ নাও, নাওখন এতিয়া এটা ইউ-টাৰ্ণ লৈছিল। ইট বিগেন টু মুভ চুইফলি উইথ দ্য কাৰেণ্ট, ই সোঁতৰ সৈতে খৰকৈ গতি কৰিবলৈ আৰম্ভ কৰিছিল। ইট বিগেন টু মুভ চুইফলি উইথ দ্য কাৰেণ্ট, মানে ই দ্ৰুতগতিত সোঁতৰ সৈতে, পানীৰ সোঁতৰ সৈতে যাবলৈ ধৰিছিল। খগেন এণ্ড ডম্বৰু অল্টাৰ্ড দ্য কৰ্চ অফ দ্য বট টু নেগচিয়েট এ শ্বাৰ্প ফল, নাওখন হঠাৎ পৰাৰ পৰা ৰক্ষা পাবলৈ খগেন আৰু ডম্বৰুৱে নাওখনৰ গতিপথ
সলনি কৰিছিল। কৰ্চ মানে হৈছে গতি পথ, অল্টাৰ মানে হৈছে সলনি কৰা বা পৰিৱৰ্তন কৰা, নেগোচিয়েট মানে হৈছে নেগোচিয়েট শব্দটোৰ অৰ্থ আচলতে মীমাংসা কৰা বা বন্দোবস্ত কৰা হয়, কিন্তু ইয়াত বেলেগ অৰ্থ বুজাইছে। But the next moment, a strong undercurrent almost pulled at the boat like a magnet. But the next moment, কিন্তু পৰৱৰ্তী মুহূৰ্ততে, a strong undercurrent, but the next moment মানে হৈছে কিছু সময়ৰ পাছতে, a strong undercurrent almost pulled at the boat like a magnet. এটা প্ৰবল আণ্ডাৰকাৰেণ্ট মানে হৈছে পানীৰ ভিতৰৰ সোঁত, এটা আণ্ডাৰকাৰেণ্টে নাওখনক চুম্বকৰ দৰে টানি ধৰিছিল মানে। caught up in a whirlpool, চাকনৈয়াত আবদ্ধ হয় বা পৰি, the boat capsized, নাওখন উলটি গৈছিল, throwing everyone on board into the flood waters, নাওখনত থকা সকলোকে বানপানীৰ পানীত দলিয়াই দিছিল। Once again, আকৌ এবাৰ, খগেন was quick to respond, খগেন আৰু খৰকৈ উত্তৰ দিলে। In the semi-darkness of the evening, সন্ধিয়াৰ অৰ্ধ আন্ধাৰত, খগেন spotted Moni Baidew's head popping in and out of the water as she was carried along by the current. খগেনে মণি বাইদেউৰ মূৰটো পানীত তল ওপৰ কৰা দেখা পাইছিল, যেতিয়া তেওঁক মানে মণি বাইদেউক যেতিয়া পানীৰ সোঁতে উটুৱাই লৈ গৈছিল মানে। এন এক্সপাৰ্ট ছুইমাৰ, এজন দক্ষ সাঁতোৰবিদ, খগেন ডেছ টুৱাৰ্ডছ হাৰ লাইক এন অটাৰ, খগেনে মণি বাইদেউৰ ফালে মানে উদৰ দৰে, উট মানে হৈছে পানীত থকা এবিধ জন্তু মানে, মণি বাইদেউৰ ফালে বেগাই যাবলৈ ধৰিলে মানে। খগেন এজন দক্ষ সাঁতোৰবিদ আছিল। হি কট হাৰ বাই দ্য আৰ্ম, তেওঁক বাহুত ধৰিছিল, মণি বাইদেউক বাহুত ধৰিছিল। এণ্ড হেল্পড হাৰ টু কিপ এফ্লট আনটিল দে ৰিচড এ মাউণ্ট এবাভ দ্য ফ্লাড ৱাটাৰ, আৰু বানপানীৰ ওপৰৰ এটা টিলালৈ নোপোৱালৈকে তেওঁক পানীত উপঙি থকাত সহায় কৰিছিল। তেওঁক মানে মণি বাইদেউক পানীত উপঙি থকাৰ সহায় কৰিছিল খগেনে। দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউড, ডাক্তৰকো উদ্ধাৰ কৰা হৈছিল। এণ্ড কেৰিড টু দ্য মাউণ্ট, আৰু সেই টিলালৈকে লৈ অনা হৈছিল। ডম্বৰু এণ্ড দি আদাৰ মেন ছামহাউ মেনেজড টু কেটচ হল্ড অফ দ্য কেপচাইজড ব'ট that had almost been swept away. ডম্বৰু আৰু আন দুজন মানুহেও কেনেবাকৈ সেই উলটি যোৱা নাওখন ধৰিবলৈ সক্ষম হৈছিল, যিখন নাও প্ৰায় উটি গৈছিল। They also managed to bail out the water with the taps tied to the boat. নাওখনৰ সৈতে বান্ধি থোৱা টাবেৰে, টাব মানে হৈছে পাত্ৰ বা চৰিয়াৰে তেওঁলোকে নাওখনৰ পৰা পানীখিনিও উলিয়াই দিবলৈ সক্ষম হৈছিল। The boys picked up the doctor and his wife and flung them into the boat. ল'ৰাবোৰে ডাক্তৰক আৰু তেওঁৰ পত্নীক তুলি আনি নাওখনত পেলাই দিছিল। ফ্লাং দেম ইনটু দ্য বট মানে হৈছে নাওখনত দলিয়াই দিছিল বা থৈ দিছিল। দ্য ক্ৰাইচিছ ৱাজ অভাৰ, সংকট শেষ হৈছিল বা সংকটৰ অন্ত পৰিল। খগেন, ইউ হেভ ছেভড আৱাৰ লাইভছ, তুমি আমাৰ জীৱন বচালা। গিভেন আছ এ নিউ লাইফ, আমাক এটা নতুন জীৱন দিলা। উই শ্বেল নেভাৰ বি এবল টু
repay what you did today. তুমি আজি যি কৰিলা তাৰ আমি তোমাক কেতিয়াও প্ৰতিদান দিব নোৱাৰিম বা তুমি যি কৰিলা আমাৰ বাবে সেইটোৰ আমি প্ৰতিশোধ কেতিয়াও মানে পৰিশোধ কেতিয়াও তোমাক কৰিব নোৱাৰিম বুলি কৈছিলে মানে এক্সক্লেইম দ্য ডক্টৰ ডাক্তৰে মানে চিঞৰি কৈছিল পেটিং খগেনছ বেক খগেনৰ পিঠিত থপৰিয়াই কৈছিল মানে ডাক্তৰে মণি বাইদেউ টাচ্ড হিজ আৰ্ম জেণ্টলি মণি বাইদেৱে তেওঁৰ বাহুখন লাহেকৈ স্পৰ্শ কৰিছিল এণ্ড ছেইড আৰু কৈছিল থেংকছ খগেন ধন্যবাদ খগেন ছাৰ খগেন ছেইড ইম'শ্যনেলি ছাৰ খগেনে আৱেগিক হৈ কৈছিল ইউ ৰিমেম্বাৰ মাই মম এণ্ড আই হেড ভিজিটেড ইউ ইন হস্পিটেল 3 or 4 times when she had a serious ailment. ছাৰ খগেনে আৱেগিক হৈ কৈছিল আপোনাৰ মনত আছেনে ইউ ৰিমেম্বাৰ মানে হৈছে আপোনাৰ মনত আছেনে মাই মম এণ্ড আই মোৰ মা আৰু মই আই হেড ভিজিটেড মানে হৈছে চাবলৈ যোৱা বা লগ কৰিবলৈ যোৱা বা দেখা কৰিবলৈ যোৱা আই হেড ভিজিটেড ইউ ইন হস্পিটেল 3 or 4 times মোৰ মা আৰু মই আপোনাক আপোনাৰ হস্পিটেলত আপোনাক 3 বা 4 বাৰ চাবলৈ গৈছিলোঁ যেতিয়া মোৰ মাৰ এটা গুৰুতৰ অসুখ হৈছিল অ' য়েছ আই ৰিমেম্বাৰ হাৰ অ' হয় মোৰ তাইৰ কথা মনত আছে হাউ ইজ শ্বি নাও মানে ডক্তৰে কৈছে তাই এতিয়া কেনে আছে শ্বি ইজ ফাইন বাই দ্য গ্ৰেছ অফ গড এণ্ড ইয়ৰ হেল্প তেওঁ এতিয়া ভগৱানৰ কৃপা আৰু আপোনাৰ সহায়েৰে ঠিকে আছে এইদৰে খগেনে কৈছিল ডেটছ ৱাণ্ডাৰফুল সেইটো আচৰিত কথা বা সেইটো বঢ়িয়া কথা হোৱাট ডু দ্য পিপল অফ দ্য ভিলেজ কল ইউ গাঁৱৰ মানুহে তোমাক কি বুলি মাতে ছাম প্ৰিন্স কিছুমান ৰাজকুমাৰ দ্য প্ৰিন্স অফ পানীদিহিং ৰিমাইণ্ডেড ডম্বৰু মানে হৈছে ডম্বৰুৱে মনত পেলাই দিছিল বা সোঁৱৰাই দিছিল দ্য প্ৰিন্স অফ পানীদিহিং অৰ্থাৎ পানীদিহিঙৰ ৰাজকুমাৰ বুলি তাৰমানে পানীদিহিঙৰ ৰাজকুমাৰ বুলি গাঁৱৰ মানুহে খগেনক মাতে বুলি ডম্বৰুৱে মনত পেলাই দিছিল ইউ আৰ এ ৰিয়েল প্ৰিন্স তুমি এজন প্ৰকৃত ৰাজকুমাৰ দ্য ডক্টৰ পেটেড খগেনছ বেক ওৱান্স এগেইন মানে ডাক্তৰে খগেনৰ পিঠিত আৰু এবাৰ থপৰিয়াইছিল উইথ এ স্মাইল মানে হৈছে এটা হাঁহি মাৰি মানে দ্য ব্ৰাইট মুন লিড আপ দ্য মাডি ফ্লাড ৱাটাৰ লাইক গ্লিমিং চিলভাৰ ব্ৰাইট মুন মানে হৈছে উজ্জ্বল চন্দ্ৰই জিলিকি থকা ৰূপৰ দৰে বোকাময় বানপানীৰ পানীক পোহৰাই তুলিছিল ব্ৰাইট মুন মানে হৈছে উজ্জ্বল চন্দ্ৰ বা জোন লিড আপ দ্য মাডি ফ্লাড ৱাটাৰ মানে হৈছে মাডি মানে হৈছে বোকাময় ফ্লাড ৱাটাৰ মানে হৈছে বানপানীৰ পানী লিড আপ মানে পোহৰাই তুলিছিল লাইক গ্লিমিং চিলভাৰ মানে হৈছে গ্লিমিং মানে হৈছে জিলিকি থকা চিলভাৰ মানে হৈছে ৰূপ উজ্জ্বল চন্দ্ৰই বোকাময় বানপানীৰ পানীক জিলিকি থকা ৰূপৰ দৰে পোহৰাই তুলিছিল দ্য ব'ট বেণ্ড ইটছ ৱে টুৱাৰ্ডছ দ্য স্কুল বিল্ডিং গ্ৰেছফুলি নাওখন স্কুল বিল্ডিঙৰ ফালে গ্ৰেছফুলি মানে হৈছে সুন্দৰভাৱে বা ৰূপৱতীভাৱে নাওখন স্কুল বিল্ডিঙৰ ফালে সুন্দৰভাৱে যাবলৈ ধৰিলে দ্য ডক্টৰ নিউ ডেট হি উড বি দ্য অনলি ডক্টৰ ইন দ্য নিউলি ছেট আপ ৰিলিফ কেম্প নতুনকৈ স্থাপন কৰা ৰিলিফ কেম্পত তেওঁৱেই একমাত্ৰ
ডাক্তৰ হ'ব বুলি ডাক্তৰজনে জানিছিল দ্য ডক্তৰ নিউ মানে হৈছে ডাক্তৰজনে জানিছিল ডেট হি উড বি দ্য অনলি ডক্তৰ তেওঁ একমাত্ৰ ডাক্তৰ হ'ব অনলি ডক্তৰ মানে হৈছে একমাত্ৰ ডাক্তৰ হ'ব ইন দ্য নিউলি মানে নতুনকৈ ছেট আপ মানে হৈছে স্থাপন কৰা ৰিলিফ কেম্প মানে হৈছে ৰিলিফ শিবিৰ বাট উইথ খগেন এণ্ড দি আদাৰ্ছ এৰাউণ্ড কিন্তু খগেন আৰু বাকীসকল আশে পাশে থাকিলে মানে দেয়াৰ কুডন বি মেনি প্ৰব্লেমছ সিমান সমস্যা নহ'ব দেয়াৰ উডন বি মেনি প্ৰব্লেমছ মানে হৈছে সিমান সমস্যা নহ'ব থট দ্য ডক্তৰে ভাবিছিল